নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 31 ডিচেম্বৰ। শীঘ্ৰে কৰি লওক ৰেচন কাৰ্ডৰ নতুন জৰুৰী কাম, অন্যথা লাভ নকৰিব বিনামূলীয়াকৈ ৰেচনৰ সামগ্ৰী। কৰ্তন হ'ব আপোনাৰ ৰেচন কাৰ্ড। 1 জুনৰ পৰা নতুন নিয়ম সলনি হ'ব। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত 1250 টকাৰ পৰিৱৰ্তে 3100 টকা প্ৰদান কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আত্মগোটৰ 25জন মহিলাৰ বেংক একাউণ্টত 10,000 টকা সোমাই গ'ল। আপুনি 10,000 টকা পালেনে? যদি চৰকাৰী ঘৰে জিঅ'ৰিং কৰিছে, চৰকাৰী ঘৰৰ টকা সোমাব বেংক একাউণ্টত। নতুন বছৰতে কেইবাটাও বৃহৎ ঘোষণা কৰিব বিজেপি চৰকাৰে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম দশমে গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। শীঘ্ৰে কৰি লওক এই বিশেষ কাম, অন্যথা বন্ধ হ'ব পাৰে লাখ লাখ লোকৰ বিনামূলীয়াকৈ ৰেচন। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰেচন কাৰ্ডক লৈ কেইবাটাও নতুন নিয়ম সলনি কৰিছে। 1 জুনৰ পৰা দেশত সলনি হ'ব কেইবাটাও নতুন নিয়ম। কৰ্তন হ'ব পাৰে আপোনাৰ অৰুণোদয় আঁচনি। যদি অৰুণোদয়ৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে, আপোনাৰ নামটো কৰ্তন হ'ব পাৰে। কোটি কোটি ৰেচনৰ হিতাধিকাৰীলৈ কেন্দ্ৰীয় চৰকাৰে দিছে এই নিৰ্দেশনা। ইকেৱাইচি নকৰিলে বঞ্চিত হ'ব বিনামূলীয়া ৰেচন লাভৰ পৰা। যদি আপুনি এতিয়ালৈকে ৰেচন কাৰ্ডৰ ইকেৱাইচি কৰা নাই, অতি শীঘ্ৰে ইকেৱাইচি কৰক, কিয়নো 1 জানুৱাৰীৰ পৰা আপুনি কৰিব পাৰিব ৰেচন কাৰ্ডৰ ইকেৱাইচি। আৰু 10 জনৰ পূৰ্বে আপোনাৰ ইকেৱাইচি সম্পূৰ্ণ কৰিব লাগিব। ঘৰতে বহি এতিয়া কৰক আপুনি ৰেচন কাৰ্ডৰ ইকেৱাইচি। প্ৰথমতে ডাউনলোড কৰক মেৰা ইকেৱাইচি এপ। দ্বিতীয়তে এপত গৈ বাছনি কৰক ৰাজ্যৰ নাম। তৃতীয়তে ইকেৱাইচি ফৰ ৰেচন কাৰ্ডত ক্লিক কৰক। ৰেচন কাৰ্ড নম্বৰ আৰু আধাৰ নম্বৰ অন্তৰ্ভুক্ত কৰক। OTP অহাৰ পিছতে আপোনাৰ সকলো পৰিচয় সন্নিৱিষ্ট কৰক। পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই লাভ কৰিব বিনামূলীয়াকৈ ৰেচন। নাম নথকা সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব ৰেচন কাৰ্ডত। ৰেচনৰ দোকানীৰ সৈতে ইয়াৰ বাবে প্ৰথমতে আপুনি যোগাযোগ কৰক। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, অতি শীঘ্ৰে আপুনি ইকেৱাইচি কৰক, অন্যথা আপোনাৰ ৰেচন কাৰ্ড বঞ্চিত হ'ব পাৰে। চৰকাৰৰ ফালৰ পৰা জাৰি কৰিছে জাননী। তাৰ পিছত অসমবাসী ৰাজকজনৰ সমাৰ পৰৱৰ্তী অসমে গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। অব্যাহত আছে লাখপতি বাইদেউৰ ধন লাভ কৰা প্ৰক্ৰিয়া। ফোন অন কৰি থওক, আপুনি যিকোনো মুহূৰ্তত কল কৰিব চৰকাৰে। তালিকাত চাই লওক কোন জিলাত কিমান মহিলাই ধন পাব। প্ৰতিখন জিলাৰে নিৰ্বাচিত মহিলাৰ একাউণ্টত চৰকাৰে 10,000 টকা সোমাই দিছে। যদি তালিকাত আপোনাৰ নাম আছে, তেন্তে আপোনাৰ সমষ্টিত 10,000 টকা পালেনে? জিলাই জিলাই সভাৰ জৰিয়তে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 10,000 টকাৰ চেক বিতৰণ কৰি আছে। যদি আপোনাৰ সমষ্টিত এতিয়ালৈকে 10,000 টকাৰ চেক পোৱা নাই, কমেণ্ট কৰি জনাই দিয়ক আপোনাৰ সমষ্টিৰ নাম কি। প্ৰতিগৰাকী বাছনিভুক্ত হোৱা মহিলাই লাভ কৰিব 10,000 টকা। পৰৱৰ্তী পৰ্যায়ত লাভ কৰিব 25,000 টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2026ত 25,000 টকা প্ৰদান কৰিব। 3টা কিস্তিত লাখপতি বাইদেউক ধন প্ৰদানৰ ব্যৱস্থা কৰিছে চৰকাৰে। তেতিয়াহে পৰৱৰ্তী কিস্তিত দিব 25,000 টকা আৰু শেষৰ কিস্তিত লাভ কৰিব 50,000 টকা। গছ পুলি ৰোৱাৰ পিছতো বহুতো মহিলাই লাখপতি বাইদেউৰ টকা পোৱা নাই। যদি আত্মগোটৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে আৰু আপুনি 10,000 টকা পোৱা নাই, কমেণ্ট কৰি জনাই দিয়ক। তাৰপিছত অসমবাসী ৰাজকজনৰ সমাৰ পৰৱৰ্তী অসমে গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। গাঁৱে গাঁৱে অৰুণোদয় আঁচনিত চৰম দুৰ্নীতি। আপোনাৰ গাঁও বা অঞ্চলত অৰুণোদয় আঁচনিক লৈ দুৰ্নীতি চলিছে নেকি? আপোনাৰ নাম কৰ্তন কৰি অযোগ্য হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত কৰিছে নেকি? মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ডাইৰেক্ট আপুনি অভিযোগ দিব পাৰিব। যদি আপোনাৰ নামটো কৰ্তন কৰি অযোগ্য হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত কৰিছে তালিকাত, তেনে ক্ষেত্ৰত আপোনাৰ বাবে ডাঙৰ খবৰ। বা আগতে যদি আপুনি অৰুণোদয় আঁচনিৰ টকা পাইছিলে আৰু আপুনি যোগ্য, এতিয়াও অৰুণোদয় আঁচনিৰ টকা নাপায়, তেনে ক্ষেত্ৰতো আপুনি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ডাইৰেক্ট অভিযোগ দিব পাৰিব। আপোনাৰ এটা অভিযোগৰ ভিত্তিত গ্ৰহণ কৰিব ব্যৱস্থা। আপোনাৰ যিকোনো সমস্যা দুৰ্নীতি গোচৰ দিবলৈ আহি গ'ল কেইবাটাও হেণ্ডেল, লগে লগে হ'ব একশ্যন। চৰকাৰী কাৰ্যালয়তো কোনো কামত হোৱা নাই নেকি? তেন্তে আপোনাৰ বাবে ভাল খবৰ। চৰকাৰী কৰ্মচাৰীৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। চৰকাৰী কাৰ্যালয়তো কোনো কাম হোৱা নাই যদি দিব পাৰিব অভিযোগ। চৰকাৰে সামাজিক মাধ্যমৰ বাবে প্ৰকাশ কৰিছে কেইবাটাও হেণ্ডেল। কানেক্ট চিফ মিনিষ্টাৰ আছাম মুকলি কৰা হ'ল জনতাৰ বাবে। ফেচবুক আৰু ইনষ্টাগ্ৰামৰ জৰিয়তে পোনপটীয়াকৈ এই কথা জনাব পাৰিব ডাইৰেক্ট মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। ইমেইলৰ জৰিয়তেও সকলো কথা জনাব পাৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক।
যদি চৰকাৰী আঁচনি যিকোনো কামৰ বাবে যদি কোনোৱে টকা বিচাৰিছে বা কোনো ধৰণৰ দুৰ্নীতি হৈছে আপুনি ডাইৰেক্ট মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অভিযোগ দিব পাৰিব। কিন্তু কেনেকৈ অভিযোগ কৰিব নিশ্চয় নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, অৰুণোদয় বৃদ্ধ পেঞ্চন দিৱস বিধৱা পেঞ্চনৰ টকা সোমালে নাই আপোনাৰ একাউণ্টত। কোনো হিতাধিকাৰী যদি লাভ পোৱা নাই ধন ক'ত কৰিব অভিযোগ। চৰকাৰে এইসমূহ আঁচনিৰ বাবে ব্যয় কৰিছে 387 কোটিতকৈ অধিক টকা। চৰকাৰে মুকলি কৰিছে হেল্পলাইন নম্বৰ। লিখি লওক এইটো হেল্পলাইন নম্বৰ 0361223705। এটা ফোন কলতে লাভ কৰিব চৰকাৰী ধন। নতুনকৈ অৰুণোদয় আঁচনি লাভ কৰা হিতাধিকাৰী একাউণ্টত জমা হ'ব ধনৰাশি। নতুন বছৰতে প্ৰতিগৰাকী হিতাধিকাৰী একাউণ্টত 1250 টকাকৈ প্ৰদান কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। প্ৰতিগৰাকী হিতাধিকাৰী একাউণ্টত ধন জমা হোৱাটো নিশ্চিত কৰিছে চৰকাৰে। বৃদ্ধ পেঞ্চন লাভ কৰা হিতাধিকাৰী একাউণ্টত জমা হ'ব ধনৰাশি। দিব্যাংগ আঁচনিৰ ধন জমা হ'ব আপোনাৰ একাউণ্টত। ডিবিটি যোগে প্ৰতিগৰাকী হিতাধিকাৰী একাউণ্টত লাভ কৰিব এই টকা। যদি এতিয়ালৈকে আপুনি অৰুণোদয় আঁচনিৰ টকা পোৱা নাই তেন্তে আপোনাৰ বাবে ভাল খবৰ। অতি শীঘ্ৰে আপুনি ডিবিটি লিংক কৰক। আপুনি ডিবিটি কেনেকৈ লিংক কৰিব, বেংকত গ'লে আপুনি ডিবিটি লিংক কৰাৰ ফৰ্ম এটা পাব আৰু এই ফৰ্মটো আপুনি অতি শীঘ্ৰে ফিল আপ কৰিব লাগিব। যদি অৰুণোদয়ৰ তালিকাত আপোনাৰ নামটো অন্তৰ্ভুক্ত হৈ আছে আৰু আপুনি টকা নাপায় অতি শীঘ্ৰে ডিবিটি লিংক কৰক, অন্যথা আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা নাপাব। 10 তাৰিখৰ পূৰ্বে প্ৰতিগৰাকী হিতাধিকাৰী ডিবিটি লিংক কৰিব লাগিব, অন্যথা অৰুণোদয় আঁচনিৰ পৰা আপুনি বঞ্চিত হ'ব। পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, জাতিৰ যদি পৰিচয় নাথাকে বিকাশৰ কোনো মূল্য নাথাকে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বিষয়ত মন্তব্য কৰিছে। দেশত শক্তি থকালৈকে অচিনাকি মানুহক শান্তিত থাকিবলৈ নিদিও। অচিনাকি লোকক মাটি বিক্ৰী নকৰিব। চাকৰি নিদিব অচিনাকি লোকক জাতিৰ ভৰঘৰত সোমাবলৈ নিদিব। ইয়া কৰিলে এটা দশকৰ ভিতৰতে আমাৰ জাতি মহাশক্তিলৈ পৰিণত হ'ব। অসমৰ 3,50,00,000 জনতালৈ আহ্বান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ফৰেষ্টৰ মাটিৰ পৰা আঁতৰি যাওক অচিনাকি মানুহ। জাতি জাগিছে, জাতি জাগিব। অসমীয়া জাতি আজি সংকটৰ পৰিপূৰ্ণ। আমি সকলোৱে সাৱধান হ'ব লাগিব। আমাৰ গুৰু কেৱল শংকৰদেৱ আৰু মাধৱদেৱ। আমাৰ গুৰু শংকৰ আজান ফকীৰ নাছিল। মহাপুৰুষ শংকৰদেৱক আজান ফকীৰৰ লগত তুলনা নকৰিব। শংকৰ মাধৱ আমাৰ জাতীয় জীৱনৰ প্ৰাণ প্ৰতিষ্ঠাতা। কেৱল ইয়াই নহয়, সূৰ্যচন্দ্ৰ থকালৈকে শংকৰ মাধৱৰ আমাৰ মাজত জীয়াই থাকিব। বিকাশ আৰু জাতীয় পৰিচয় একেলগে গ'লে অসমীয়া জাতি মহাজাতি হ'ব। অচিনাকি মানুহক উচ্ছেদ কৰি 1,45,000 বিঘা মাটি মুকলি কৰিছোঁ। অচিনাকি মানুহক অসম ভূমিত শান্তিত থাকিবলৈ নিদিও। বটদ্ৰৱাত গছ ৰুইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব। যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, 1250 টকা নহয় প্ৰতিগৰাকী মহিলাই পাব 3,000কৈ টকা। কংগ্ৰেছ চৰকাৰ আহিলে মহিলাক 3,000কৈ টকা দিয়াৰ ঘোষণা। 2026ত গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছে গঠন কৰিব চৰকাৰ। 26ৰ নিৰ্বাচনৰ পূৰ্বে মহিলাক প্ৰবলন কংগ্ৰেছৰ। মিয়া ভাষাতে ভাষণ দি মন্তব্য কৰিছে বিধায়ক নুৰুল হুদাৰ। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, 26ৰ নিৰ্বাচনক লৈ বৃহৎ ঘোষণা কৰিছে গৌৰৱ গগৈ। 126খনৰ ভিতৰত কংগ্ৰেছৰ দলৰ প্ৰাৰ্থীৰ সংখ্যা উল্লেখ্য। 126ৰ ভিতৰত 100খনে নিৰ্বাচন খেলিব কংগ্ৰেছে। অসমৰ 100টা সমষ্টি থাকিব কংগ্ৰেছৰ প্ৰাৰ্থী। বিৰোধী দলে একত্ৰিত হৈ নিৰ্বাচন খেলিবলৈ সংকল্পবদ্ধ। 100খনত নিৰ্বাচন খেলাৰ সিদ্ধান্ত ইতিমধ্যে হাতত লৈছে। 26খন আসন কংগ্ৰেছে এৰি দিব আন বিৰোধী দললৈ। আলোচনাৰ মাজতে 26খন আসন কৰা হ'ব ভাগ ভাগ। 26ৰ নিৰ্বাচনক লৈ বৃহৎ ঘোষণা কৰিছে গৌৰৱ গগৈ। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, হিমন্ত বিশ্ব শৰ্মাই অসমত চলাইছে সাম্প্ৰদায়িক ৰাজনীতি। মিয়াক টাৰ্গেট কৰি লৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী কেৱল মিয়াকহে উচ্ছেদ কৰে, বিহাৰী বঙালীক উচ্ছেদ নকৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ইয়াক কেতিয়াও প্ৰকৃত উচ্ছেদ নহয়।
ৰাজ্যৰ প্ৰতিখন চহৰত নিৰ্মাণ হোৱা অট্টালিকা আৰু শ্বপিং মলসমূহ কাৰ এনেকুৱাকৈ ডাঙৰ প্ৰশ্ন উত্থাপিত কৰিছে ভূমিপুত্ৰ গো বেক কোৱাৰ পাছতো মৌন হিমন্ত বিশ্ব শৰ্মা বহিৰাগত বনিয়াই অসমৰ প্ৰতিখন চহৰতে দখল কৰিছে ৱাছে নেকি মানুহ ন্যায় বিতৰ্ক কৰি মূল কথাবোৰ লুকুৱাইছে বিজেপিয়ে হিমন্ত চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে ছাত্ৰ নেতা আকাশ দলে হিমন্ত বিশ্ব শৰ্মাই অসমত চলাইছে সাম্প্ৰদায়িক ৰাজনীতি হয় অসমৰ মুখ্যমন্ত্ৰীৰ পৰা হিমন্ত বিশ্ব শৰ্মাই অসমত সাম্প্ৰদায়িক ৰাজনীতি আৰম্ভ কৰিছে নেকি জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্য নিশ্চয় কমেণ্ট কৰি জনাই দিব বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব so thank you for watching full video